ৰাতিপুৱা 4টাতে ওলালোঁ টাইগাৰ হিললৈ বুলি। টাইগাৰ হিলত আমি ছানৰাইজ আৰু তাৰ পৰা কাঞ্চনজংঘাৰ ভিউটো বহুত ধুনীয়াকৈ দেখা পায়, সেইটো চাম বুলি ওলালোঁ। উঠিলোঁ প্ৰায় 3টা মানতে, উঠি ধুনীয়াকৈ আজৰি হৈ ওলাই আহিলোঁ আৰু গৈ আছোঁ। গৈ পাই চুমুৰ পৰা নামি অলপ যিহেতু খোজকাঢ়িব লাগে আৰু পাহাৰত খোজকাঢ়োঁতে আমাৰ অৱস্থা বেয়া হৈ গৈছিলে। আৰু টাইগাৰ হিলত পাই তো আমি খাই ল'লোঁ একাপ লেমন টি, একো খাই যোৱা নাছিলোঁ যিহেতু, একাপ খাই দি বহুত ভাল লাগিলে আৰু বহুত ঠাণ্ডা আছিলে। আৰু মানুহ হৈছে আৰু গেডাৰিং লাহে লাহে, ৰাতিপুৱা হ'লে আৰু লাহে লাহে ছানৰাইজ আৰম্ভ হ'ল। মানে বহুত কুঁৱলী আছিলে, সেইটো কাৰণে ভালকৈ দেখাটো নাপালোঁ। সেইটো কাৰণে অলপ ৰৈ আহিলোঁ আৰু আমি অহালৈ প্ৰায়ে পোহৰে হ'ল। তাৰ পৰা আমি গ'লোঁ আন এটা জেগালৈ। ফাৰ্ষ্টত গ'লোঁ আমি পাহাৰৰে একা বেকা ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ, কি ধুনীয়া ৰাস্তা। আৰু আমি পাই গ'লোঁহি বৌদ্ধ টেম্পল। তাৰ পাছত আমি আৰু এটা জেগাত গ'লোঁ। এইটো হৈছে এইটো আৰু এটা টেম্পল হয়, এইটো এটা জাপানীজ টেম্পল। জাপানীজ টেম্পলৰ ভিতৰৰ পৰিৱেশটো। আৰু তাৰ পৰা আমি গ'লোঁ বাটাচিয়া পইণ্ট, আৰু তাত আমি দেখিলোঁ টয় ট্ৰেইন। তাত আমি 50 টকা দি পিন্ধি ল'লোঁ ট্ৰেডিশ্যনেল ড্ৰেছ। তাত ফটো চটো মাৰি আকৌ আমি আহি গ'লোঁ হোটেললৈ। বাই।